কেনেকুৱা ইয়াম্মি নে? Yummy. কি ফ্লেভাৰ? Vanilla. টেষ্টি ন? গুড মৰ্নিং। এপ্ৰিল মাহ সোমোৱা নাই কিন্তু একদম অৰ্কিডবিলাক ইমান ধুনীয়াকৈ ফুলিছে নহয়, ডাল ভৰি ভৰি ফুলিছে দেখিছে নাই, পুৰা য়েল্লো কালাৰ। মই এটা আনি গ্লাছৰ বটলত পানী দি পিনে ৰাখি থৈ দিছোঁ, খুব ধুনীয়া লাগিছে, একদম ফ্ৰেছ লাগি গৈছে আৰু বিহু যেন আহিয়ে আছে তেনেকুৱা লিখা উমান এটা পোৱা হৈছে। আৰু খুব গৰম পৰিছে গতিকে ৱাটাৰমেলন খোৱাৰ বতৰ, ৱাটাৰমেলনখিনি খুব ধুনীয়াকৈ ট্ৰায়েংগল শ্বেপত ধুনীয়াকৈ কাটিছোঁ, দেখিয়ে খাওঁ খাওঁ লাগিছে নাই বাৰু, ইমান বেছি ধুনীয়া লাগিছে হয় নাই প্লেটখন, কাৰণ বেলেগ এটা ষ্টাইলতে কাটি ৰাখি থৈছোঁ যে আৰু যেতিয়া মন যায় খাই থাকিব লৈ লৈ। এয়া মই মোৰ কামটো খুব ধুনীয়াকৈ কৰি ৰাখি থৈ দিছোঁ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট মই একদম চিম্পলকৈ আজি বনাইছোঁ দেই। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই আহি গ'লোঁ, আৰু গা পা ধুয়ে মোৰ প্ৰথম কামটো হৈছে চাকি জ্বলোৱা, গতিকে মই এতিয়া চাকি জ্বলাম। আৰু যিদিনাখন বন্ধ থাকে সেইদিনাখনে মই চাকিটো ধুনীয়াকৈ জ্বলাই মেলি প্ৰাৰ্থনা চাৰ্থনা গাবলৈ অলপমান সময় পাওঁ, নহ'লে সন্ধিয়াহে মই কৰোঁ এইখিনি কাম। ৰাতিপুৱা গা ধুই ধূপ এডাল জ্বলাই মই দৌৰিব লাগে, 8টা বজাতে মই যাব লাগে, সেইকাৰণে গতিকে এয়া যিহেতু আজি বন্ধ আছে গতিকে মই ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'ম আৰু প্ৰাৰ্থনাও কৰি ল'ম। ভালো লাগে, মনবিলাক ভাল লাগি থাকে প্ৰাৰ্থনা কৰিবলৈ পালে। ৰাতিপুৱা গধূলি একচুৱেলি প্ৰাৰ্থনা কৰিব লাগে, কিন্তু ৰাতিপুৱা আমাৰ মানে কি ইমানেই খৰধৰ হয় নহয়, মানুহজন ৰাতিপুৱা 7টাতে যাব লাগে আৰু মই আৰু মোৰ ছোৱালীক লৈ যাব লাগে, গতিকে বাকী গোটেইখিনি কৰি থাকিবলৈ মোৰ সময় নহয়। কিন্তু মই সন্ধিয়া সময়ত মই সদায় ধূপ চাকি জ্বলাওঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু বন্ধ দিনত মোৰ যিখিনি ইনডোৰ প্লেণ্টছ আছে সেইখিনিক মই অকণমান ছানলাইট দিয়াৰ ব্যৱস্থা কৰি দিওঁ, গতিকে সকলোখিনি বাহিৰত উলিয়াই দিওঁ অলপ সময়। কিন্তু মানি প্লেণ্টবিলাক বেছি সময় বাহিৰত উলিয়াই দিলে ভাল নহয়, পাতবিলাক মানে লেৰেলি যোৱা নিচিনা হৈ যায়, গতিকে মই এয়া আনিলোঁ, অকণমান সময় 2 ঘণ্টামান ৰ'দত দিলোঁ, ৰ'দত দি পিনি ধুনীয়াকৈ আনিলোঁ। তাৰপিছত এয়া ধূপ চাকি ধুনীয়াকৈ জ্বলাই লওঁ আৰু খুব বেছি ভাল লাগে হয়নে নহয় বাৰু, অকণমান সৰুকৈ প্ৰাৰ্থনা এটাও গাই লওঁ, তাৰপিছতে মোৰ পিছৰ কামখিনি আৰম্ভ হয়, দিনটোৰ কামখিনি। स्वामी जय जगदीश हरे भक्त जनों के। প্ৰাৰ্থনা কৰি হোৱাৰ পিছত মই সকলোবিলাক কোঠাতে এবাৰ এবাৰ চাকি গছ ঘূৰাই দিওঁ, গোটেই নিগেটিভ এনাৰ্জিবিলাক নাইকিয়া হয় বুলি হয় নিচিনা লাগে, মোৰ বিশ্বাস, বেলেগৰ কি হয় নাজানো। সেইকাৰণে মই গোটেইখিনি জেগাতে যিমানখিনি মোৰ ঘৰৰ ৰুম হয় কোঠা গোটেইখিনিতে মই এপাক চাকি গছ জ্বলাই ঘূৰাই দিওঁ আৰু মোৰ বহুত বেছি ভাল লাগে। আৰু আমাৰ এই ছোৱালী চাওক বহাৰ ষ্টাইল, পুৰা বিচনাৰ ওপৰত চকী দি ধুনীয়াকৈ বহি আছে। আৰু আজি হৈছে অকণমান বন্ধ যিহেতু, গতিকে মই বিহু আহি পাইছেহি, জাপিকেইটা একদম চাফা কৰাই নাছিলোঁ বহুত দিন হ'ল, অলপমান মকৰা জাল চকৰা জাল লাগি আছে, গতিকে মই অলপমান চাফা কৰি দিওঁ বুলি এয়া লৈছোঁ জাপি দুটা, এটা সৰু জাপি আৰু এটা ডাঙৰ জাপি, এয়া দুইটাকে মই চাফা কৰি ৰাখি দিওঁ, কাৰণ বিহু সময়ত ভাল লাগে আৰু ইয়াতে অকণমান ডেক'ৰেশ্যন কৰিব লাগিব বিহুৰ কাৰণে, গতিকে মই এয়া চাফা কৰি আজি সময় পাইছোঁ যিহেতু গোটেইকেইটা চাফা কৰি ধুনীয়াকৈ ৰাখি দিওঁ। ইভিনিং টাইম হৈছে, ইভিনিং টাইমত অকণমান ছোৱালীয়ে স্পাইচি খাবলৈ সদায় বিচাৰে, গতিকে মই এয়া বনাই আছোঁ চাওমিন। আজি মই ভেজ চাওমিনে বনাম, কাৰণ এগ অলৰেডি খোৱা হৈ গ'ল ব্ৰেকফাষ্টত, গতিকে এগ চাওমিন নবনাওঁ আৰু চিকেনো আনি থোৱা নাই, গতিকে মই ভেজ চাওমিনে বনাম। এয়া ভেজ চাওমিনৰ কাৰণে মই চাওমিনখিনি প্ৰথমতে ধুনীয়াকৈ উতলাই লৈছোঁ, তাৰপিছত চব্জি তব্জি দি খুব ধুনীয়াকৈ বনাইছোঁ, টেষ্টিকৈ বনাইছোঁ, অকণমান বেছি জ্বলা দিয়া নাই, কাৰণ ছোৱালীৰ কাৰণে স্পেচিয়েলি বনাইছোঁ, আমি ইমানকৈ নাখাওঁ এনেকুৱা বস্তুবিলাক, খুব কমেই খাওঁ, তাই অকণমান ভাল পায় মাজে মাজে খাই, সেইকাৰণে বনাই দিওঁ কেতিয়াবা। গৰম পৰিছে গতিকে ৱাটাৰমেলন জুচ বনাম বুলি ভাবিছোঁ। গৰমত ৱাটাৰমেলনতকৈ বেটাৰটো একো হ'বই নোৱাৰে হয়নে নহয়, বহুত বেছি পানী থাকে ৱাটাৰমেলনত, গতিকে ছামাৰ আহি আছে, গতিকে আপোনালোকে ৱাটাৰমেলন জুচ ডেফিনেটলি চুজ কৰিব, ৰেগুলাৰ খাব, বহুত বেছি ভালেই হয় আৰু খালেও ভাল, বহুত ভাল, সেইকাৰণে মই আজি ৱাটাৰমেলন জুচে বনাইছোঁ বহুত টেষ্টিকৈ। আৰু আমাৰ কাৰণে এয়া দৈ দোকানৰ পৰা আনি পূৰা ফ্ৰিজত ৰাখি থৈ দিছিলোঁ, বহুত বেছি ঠাণ্ডা হৈ আছে দৈখিনি, আৰু ঠাণ্ডা দৈৰ লগত অকণমান চেনি গুড় নহ'লে এটা মিঠাই দি খোৱাৰ আমেজ, যি খাই সিহে বুজি পায় হয়নে নহয়, বহুত বেছি ধুনীয়া। আৰু গৰমত দৈটো পূৰা ইনক্লুড কৰিব খাদ্যত, বহুত বেছি ভাল। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায়। আৰু অতি সোনকালে বেলেগ এটা ভিডিঅ'ত লগ পাম, টিল দেন বাই বাই, টেক কেয়াৰ।